নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদি কেনেকৈ আপোনাৰ নিজৰ আয়ুষ্মান কাৰ্ডখন অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক শিকাই দিম। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লে কিন্তু আপুনি অতি সহজতে আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদি আপোনাৰ নিজৰ আয়ুষ্মান কাৰ্ডখন আপুনি নিজেই কিন্তু অতি সহজতে কিন্তু ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল তেনেহ'লে পলম নকৰি জানো আহা কেনেকৈ এই আয়ুষ্মান কাৰ্ডখন নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰি। তো বন্ধু বান্ধৱীসকল আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনাৰ মোবাইলত কিন্তু এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব আৰু সেই এপ্লিকেশ্যনটোৰ নাম হ'ল আয়ুষ্মান এপ। তো এই আয়ুষ্মান এপ এপ্লিকেশ্যনটো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব। তো এই এপ্লিকেশ্যনটো আপুনি প্লে ষ্ট'ৰত পাই যাব। তো প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰি দিব আয়ুষ্মান এপ বুলি লিখি চাৰ্চ কৰি দিব। আয়ুষ্মান এপ বুলি লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু এই এপ্লিকেশ্যনটো শ্ব' কৰিব। তো এই এপটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। আপোনাৰ মোবাইলত এই আয়ুষ্মান এপটো ইনষ্টল কৰি লোৱাৰ পিছত এই এপটো ওপেন কৰি ল'ব। আয়ুষ্মান এপ এপ্লিকেশ্যনটো ওপেন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল তলত লগইন বুলি এটা অপশ্যন পাব আৰু আপোনালোকে কি কৰিব এই লগইনত ক্লিক কৰি ল'ব। লগইনত ক্লিক কৰাৰ পিছত অকণমান প্ৰচেছিং ল'ব। প্ৰচেছিং লোৱাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল বেনিফিচিয়াৰী আৰু অপাৰেটৰ এই দুটা অপশ্যন পাব। আপুনি কি কৰিব এই বেনিফিচিয়াৰীত ক্লিক কৰি ল'ব। বেনিফিচিয়াৰীত ক্লিক কৰাৰ পিছত অকণমান প্ৰচেছিং ল'ব। প্ৰচেছিং লোৱাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল এটা কেপচা কোড পাব আৰু এই কেপচা কোডটো ইয়াতে আপুনি ফিল কৰি দিব। কেপচা কোডটো ফিল কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল মোবাইল নম্বৰ বুলি এটা অপশ্যন পাব আৰু এই মোবাইল নম্বৰটো ইয়াতে আপোনাৰ টাইপ কৰি দিব। তো আপোনাৰ যোনটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াতে যিকোনো এটা মোবাইল নম্বৰ ইয়াতে টাইপ কৰি দিব। আপোনাৰ নিজৰ মোবাইল নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াতে কাষতে চাব পাৰিব ভেৰিফাই বুলি এটা অপশ্যন পাব আৰু এই ভেৰিফাইত আপুনি ক্লিক কৰি ল'ব। ভেৰিফাইত ক্লিক কৰাৰ পিছত অকণমান প্ৰচেছিং ল'ব। তাৰপিছতে আপোনাৰ সেই মোবাইল নম্বৰটোত কিন্তু এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াতে টাইপ কৰি দিব। OTPটো ইয়াতে টাইপ কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল আৰু এটা কেপচা কোড পাব আৰু এই কেপচা কোডটো ইয়াতে ফিল কৰি দিব। কেপচা কোডটো ফিল কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল তলত লগইন বুলি এটা অপশ্যন পাব আৰু এই লগইনত ক্লিক কৰি ল'ব। লগইনত ক্লিক কৰাৰ পিছত অকণমান এনেকৈ প্ৰচেছিং ল'ব। প্ৰচেছিংটো লোৱাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল চাৰ্চ ফৰ বেনিফিচিয়াৰী। তো ইয়াতে স্কিম ষ্টেট চাব স্কিম এইবিলাক ইয়াতে আপোনাক কিন্তু চিলেক্ট কৰি ল'ব লাগিব। তো স্কিমটো আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ PMJAY বুলি যোনটো অপশ্যন পাব ইয়াতে ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে ষ্টেটটো আপোনাৰ চিলেক্ট কৰিব, আপোনাৰ ৰাজ্যখনৰ নাম ইয়াতে চিলেক্ট কৰি ল'ব। তো মই যিহেতু অসমত বাস কৰোঁ তো মই অসমখন আসামটো চিলেক্ট কৰি লৈছোঁ। তো আপোনাৰ ষ্টেটৰ নাম আপুনি যোনখন ৰাজ্যত বাস কৰে সেই ৰাজ্যখনৰ নাম আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল চাব স্কিম বুলি এটা অপশ্যন পাব। এই চাব স্কিমটো আপোনালোকে কি কৰিব PMJAY এইটো ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে চাৰ্চ বাই বুলি এটা অপশ্যন পাব। ইয়াতে আপুনি কি কৰিব ফেমিলি আইডিটো ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে ডিষ্ট্ৰিক্ট বুলি এটা অপশ্যন পাব। এই ডিষ্ট্ৰিক্টটো আপোনাৰ কি কৰিব আপুনি যোনখন জিলাত বাস কৰে সেই জিলাখনৰ নাম চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। তো আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে ফেমিলি আইডিটো আপোনাৰ চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ সেই ফেমিলি আইডিটো হ'ল যে আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো হ'ল আপোনাৰ ফেমিলি আইডি। তো আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াতে টাইপ কৰি দিব। ৰেচন কাৰ্ড নম্বৰটো ইয়াতে টাইপ কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল আকৌ এটা কেপচা কোড পাব আৰু এই কেপচা কোডটো ইয়াতে আপুনি টাইপ কৰি দিব। কেপচা কোডটো ইয়াতে ফিল কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল চাৰ্চ বুলি এটা অপশ্যন পাব আৰু ইয়াতে ক্লিক কৰি ল'ব। এই চাৰ্চত ক্লিক কৰি ল'ব। চাৰ্চত ক্লিক কৰাৰ পিছত অকণমান এনেকৈ প্ৰচেছিং ল'ব। তাৰপিছতে ইয়াতে কিন্তু আপোনাৰ নামবিলাক কিন্তু ইয়াতে শ্ব' কৰিব। তো আপোনাৰ ফেমিলিত যিকেইজন নাম আছে আপোনাৰ সেই ৰেচন কাৰ্ডখনত যিকেইজনৰ নাম আছিল প্ৰত্যেকৰে নাম কিন্তু ইয়াতে শ্ব' কৰিব। তো আপুনি কি কৰিব অকণমান এনেকৈ স্ক্ৰল ডাউন কৰি ল'ব। স্ক্ৰল ডাউন কৰি লোৱাৰ পিছত ইয়াতে কিন্তু আপোনাৰ ফেমিলি মেম্বাৰৰ নামবিলাক কিন্তু ইয়াতে চাব পাৰিব। তো আপোনাৰ নিজৰ কাৰ্ডখন ডাউনলোড কৰিবলৈ আপুনি কি কৰিব আপোনাৰ নামৰ কাষতে এনেকুৱা এটা অপশ্যন পাব ডাউনলোড কাৰ্ড বুলি। তো আপুনি যদি আগতে আয়ুষ্মান কাৰ্ড বনোৱাৰ বাবে এপ্লাই কৰিছিলে তো আপোনাৰ এপ্লাইটো হোৱাৰ পিছত কিন্তু এনেকৈ শ্ব' কৰিব ডাউনলোড কাৰ্ড বুলি। তো সেই ডাউনলোড কাৰ্ড যিহেতু আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব বিচাৰিছে তো আপুনি কি কৰিব আপোনাৰ সেই ডাউনলোড কাৰ্ড যোনটো অপশ্যন পাব ইয়াতে আপুনি ক্লিক কৰিব। আপোনাৰ নামৰ কাষতে এই ডাউনলোড কাৰ্ড বুলি অপশ্যনটো পাব ইয়াতে আপুনি ক্লিক কৰি ল'ব। এবাৰ
ডাউনলোড কাৰ্ড অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব ইয়াতে অথেণ্টিকেশ্যন বুলি এটা অপশ্যন পাব তো ইয়াতে আপুনি কি কৰিব আধাৰ OTP ইয়াতে ক্লিক কৰিব এই আধাৰ OTPত ক্লিক কৰাৰ পিছত ইয়াতে ভেৰিফাই বুলি এটা অপশ্যন পাব এই ভেৰিফাইত ক্লিক কৰিব ভেৰিফাইত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব তো আপুনি কি কৰিব অকণমান এনেকৈ স্ক্ৰল ডাউন কৰি ল'ব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইয়েছ আই একচেপ্ট বুলি এটা অপশ্যন পাব এই বক্সটো আপুনি ক্লিক কৰি ল'ব এই বক্সটো ক্লিক কৰি লোৱাৰ পিছত আপোনাৰ ইয়াতে এলাউ বুলি এটা অপশ্যন পাব এই এলাউত ক্লিক কৰি ল'ব এলাউত ক্লিক কৰাৰ পিছতে কিন্তু আপোনাৰ মোবাইল নম্বৰটোত এটা OTP যাব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটোত কিন্তু এটা OTP যাব আপুনি কি কৰিব এই বেনিফিচিয়াৰিজ আধাৰ OTP ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটোত যে OTPটো যাব সেই OTPটো ইয়াতে টাইপ কৰি দিব প্ৰথমতে আৰু তলত আপোনাৰ এই আয়ুষ্মান এপ এপ্লিকেশ্যনটো লগইন কৰোঁতে যোনটো মোবাইল নম্বৰ টাইপ কৰিছিলে সেই মোবাইল নম্বৰটো যোৱা যোনটো OTP গৈছে সেই OTPটো ইয়াতে টাইপ কৰি দিব এই দুটা OTP ইয়াতে ফিল কৰি দিয়াৰ লগে লগে অকণমান এনেকৈ প্ৰচেছিং ল'ব প্ৰচেছিংটো লোৱাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল অথেণ্টিকেশ্যন ইউ হেভ ছাকচেছফুলি অথেণ্টিকেটেড এজ ফেমিলি মেম্বাৰ প্ৰচিড টু ক্ৰিয়েট কাৰ্ড এনেকুৱা এটা অপশ্যন পাব এইটো অপশ্যন ওলোৱাৰ পিছত অকণমান অপেক্ষা কৰিব তাৰ পিছতে ইয়াতে প্ৰচেছিং ইয়ৰ ৰিকুৱেষ্ট বুলি এটা অপশ্যন পাব এনেকৈ আহি যাব তাৰ পিছতে অকণমান অপেক্ষা কৰিব তাৰ পিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল আপোনাৰ নামবিলাক কিন্তু ইয়াতে শ্ব' কৰিব ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাল ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ডাউনলোড কাৰ্ড বুলি এটা অপশ্যন পাইছে তলতে কাৰ্ড ভিউ বুলি অপশ্যন পাইছে লগতে আপোনাৰ নামবিলাক কিন্তু শ্ব' কৰিছে আপোনাৰ ফেমিলি মেম্বাৰৰ নামবিলাক ইয়াতে শ্ব' কৰিছে তো আপোনাৰ নামটোও কিন্তু ইয়াতে শ্ব' কৰিব তো আপোনাৰ নামৰ কাষতে এনেকুৱা এটা এৰৰ অপশ্যন পাব ইয়াতে আপুনি ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰি লোৱাৰ পিছত কিন্তু আপোনাৰ কাৰ্ডখন ইয়াতে শ্ব' কৰিব তো আপোনাৰ কাৰ্ডখন এনেকৈ চাব পাৰিব তাৰপিছত যদি আপুনি এই কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব যিহেতু আপুনি এই কাৰ্ডখন ডাউনলোডে কৰিব বিচাৰিছে তো আপুনি কি কৰিব এই ডাউনলোডটোত ক্লিক কৰিব এই ডাউনলোডত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব আয়ুষ্মান কাৰ্ড ডাউনলোডেড ছাকচেছফুলি তাৰপিছত ইয়াতে অ'কে বুলি অপশ্যন পাব ইয়াতে ক্লিক কৰিব অ'কে তাৰপিছতে ইয়াতে কিন্তু আপোনাৰ কাৰ্ডখন অলৰেডি ডাউনলোড হৈ গ'ল তাৰপিছতে কিন্তু এই কাৰ্ডখন আপুনি এনেকৈ চাব পাৰিব লগতে এই কাৰ্ডখন আপুনি PVC কাৰ্ড বনাই ল'ব পাৰিব জেৰক্স কপি লৈ আহিব পাৰিব কম্পিউটাৰৰ পৰা আপুনি যি ইচ্ছা তাকে কৰিব পাৰিব এই কাৰ্ডখন কিন্তু আপুনি PVC কাৰ্ড বনাই ল'ব পাৰিব তো এনেকৈ কিন্তু আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰা হয় তো সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিলোঁ তো ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক কৰক বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ